এটা প্ৰথম কথাটো হৈছে কি যোৱাকালি বিভিন্ন সংবাদ মাধ্যম বিভিন্ন ছ'চিয়েল মিডিয়াত আমি এটা বস্তু দেখা পৰিলক্ষিত হৈছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিত এটা সাংস্কৃতিক শোভাযাত্ৰাৰ নামত এটা জনগোষ্ঠীক বেলেগ ধৰণৰ এটা তেওঁলোকে যিটো প্ৰক্ৰিয়াৰ দ্বাৰা যেনে ছিষ্টেম তেওঁ মানুহৰ মাজত ঠেলি দিলে আচলতে সঁচাকৈ খুব দুখজনক আৰু এইটো খুব মানে ধিক্কাৰজনক কথা যে BTCৰ 22 লক্ষ যিখিনি অনাবৰি হওক বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে ইয়াত বসবাস কৰে এটা শান্তি সম্প্ৰীতি বিভিন্ন ক্ষেত্ৰত আমি ইয়াত বসবাস কৰি আছোঁ কিন্তু আচলতে এটা জনগোষ্ঠীক কি উদ্দেশ্যত কি কাৰণত এনেধৰণৰ প্লেচমেণ্ট কৰিলে ইয়াক লৈ কিন্তু আমি আচলতে লজ্জিত বোধ কৰিছোঁ কিয় এটা আমাৰ যিটো সমন্বয় যিটো ছিষ্টেম প্ৰক্ৰিয়াটো আছে ধ্বংস কৰা বুলি অনুভৱ কৰিছোঁ গতিকে এই ক্ষেত্ৰত বড়ো ইউনিভাৰ্চিটিৰ প্ৰতি কৰ্তৃপক্ষক আমি আহ্বান কৰিছোঁ অনতিপলমে ইয়াৰ বিচাৰ কৰি কেনে উচিত মানে শাস্তি দিব লাগে আৰু আমাৰ যিটো ভাতৃত্ববোধৰ যিটো মনোভাৱ এই মনোভাৱখিনি যাতে অনাগত দিনত এটা বেলেগ পৰিৱেশ সৃষ্টি নকৰে তাৰ আহ্বান কৰিলোঁ দ্বিতীয় ইম্পৰ্টেণ্ট কথাটো এনেকুৱা ধৰণৰ আপোনালোকে জানেই যে সময়মতো 2024 চন লোকসভা নিৰ্বাচন আহি আছে এই ক্ষেত্ৰত BPP হওক EPPL হওক BJP AJP লগ লাগি কেণ্ডিডেট হওক GSP হিচাপেও বিভিন্ন মানুহ ইয়াতে প্ৰাৰ্থিত্ব ইয়াত প্ৰদান কৰিছে আমি দেখা পাইছোঁ বিভিন্ন ক্ষেত্ৰত ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰাৰ কাৰণে BTCৰ 22 লক্ষ অনাবৰি ৰাইজৰ এই সংগ্ৰাম সত্তাক বিভিন্ন ক্ষেত্ৰত যে মুখিমূৰ পুনৰবাৰ কৰিব গৈছে আমাৰ পৰিলক্ষিত হৈছে এতিয়া কথাটো স্পষ্ট যে BTCৰ 22 লক্ষ অনাবৰি ৰাইজৰ জাতি মাতি ৰক্ষাৰে সংগ্ৰামকাৰী অস্তিত্বৰ কাৰণে অৱৰোহ সুৰক্ষাৰ জন্ম হৈছিল আপোনালোকে জানে যে যেতিয়া আপোনাৰ 2003 চনত যেতিয়া BTC গঠন হৈছিলে এই গঠন হোৱাৰ পিছত সেই সময়ত আগ্ৰা মহিলাৰ এটা কুশাসন এক জংঘলৰ পৰা আহি এই BTCৰ চুক্তিৰ আলম লৈ কেনে যে জংঘলত আৰম্ভ কৰিছিল তাৰ নামেই আছিল আগ্ৰা মহিলাৰী দলেই আছিল BPF গতিকে এই BPF চৰকাৰ বিভিন্ন কূটনীতি ষড়যন্ত্ৰমূলক মনোভাৱ বিভিন্ন ক্ষেত্ৰৰ এই বিভিন্ন প্ৰক্ৰিয়াৰ কাৰণে কিন্তু BTCৰ 22 লক্ষ অনাবৰি ৰাইজে এই শক্তিক নিষেধ কৰাৰ কাৰণে কিন্তু অৱৰোহ সুৰক্ষাৰ নাম লৈ কেনে কিন্তু ইয়াতে জন্মগ্ৰহণ কৰিছিল আজি যদি প্ৰেক্টিকেল কথাখিনি কওঁ যে যি আগ্ৰা মহিলাৰী আজিয়ে খামফা বৰগৰীয়া দ্বাৰাই দি পুনৰবাৰ চামচুমি খুংগুৰি বিস্মৃতাৰীৰ বিকল্প হিচাপত খামফা বৰগৰীয়া খাৰা কৰিছে সেইজন আগ্ৰা মহিলা BPF চৰকাৰে কিন্তু নেতৃত্বৰ কুশাসন তেওঁলোকৰ দুৰ্নীতি তেওঁলোকৰ ছিষ্টেম প্ৰক্ৰিয়া গোটেই আমাক ডেমেজ কৰাৰ কাৰণে কিন্তু অৱৰোহ সুৰক্ষাটো জন্ম হৈছিল সেইকাৰণে আগ্ৰা মহিলাক স্পষ্ট কৰিব হৈছে যে যিসকল মানুহৰ কাৰণে BTCৰ অনাবৰণ সুৰক্ষা বুলি জন্মগ্ৰহণ কৰিছিল আৰু সেইসকল মানুহ পুনৰবাৰ 17 বছৰ পিছত আকৌ 5 বছৰ তেওঁলোকে দানৱৰূপী হিচাপত আমাৰ মানুহখিনিক তেজ চুই খাবৰ কাৰণে তেওঁলোকে খামফা বৰগৰীক ইয়াতে লোকসভাৰ প্ৰাৰ্থী বনাই আমাৰ মানুহখিনিক গামোচা পিন্ধাই ভোট লাভ কৰা যি ৰণকৌশল ৰচনা কৰিছে এটা স্পষ্ট কৰি দিছোঁ আৰু BTCৰ 22 লক্ষ ৰাইজক এটা অনুভৱ কৰিছে যে যি চৰকাৰৰ দ্বাৰাই দি আমাৰ বিভিন্ন শ্বহীদ হৈছিল ইয়াতে এই আগ্ৰা মহিলাৰীৰ চৰকাৰ থকাৰ সময়তে এই মানুহখিনি লাঞ্ছিত বঞ্চিত অৱহেলিত হৈছিল এই আগ্ৰা মহিলাৰ নেতৃত্বৰ BTC চুক্তিৰ আলমত আমাৰ মাটিবাৰী সমস্যাখিনি কোনো সমাধান নকৰাৰ কাৰণে অৱৰোহ সুৰক্ষা বুলি জন্ম হৈছিলে আৰু সেইসকল ব্যক্তি পুনৰবাৰ তেওঁলোকে চামচুমা খুংগুৰি বিস্মৃতিৰ আলম লৈ এবাৰ খামফা বৰগৰীয়াক ইলেকশ্যনত ভোট দি কেনে আমাৰ ভোট লৈ কেনে যদি নিৰ্বাচন জিকিম বুলি ভাবিছে স্পষ্ট কৰিছোঁ কি পৃথিৱীৰ সৰ্বশক্তি লগাই হ'লে অন্ততঃ BPF চৰকাৰৰ যি এক বিগত দিনৰ নমুনাক প্ৰতিৰোধ কৰাৰ কাৰণে কিন্তু অৱৰোহ সুৰক্ষা সমিতি অসম আৰু BTC 22 লক্ষ অনাবৰি ৰাইজে কিন্তু সম্পূৰ্ণভাৱে প্ৰস্তুত কাৰণ আমি এটা কথা স্পষ্ট জানো কিয় যে BTCৰ 22 লক্ষ অনাবৰি বিভিন্ন দল সংগঠনৰ লগত জড়িত থাকিব পাৰে বিভিন্ন ৰাজনৈতিকভাৱে দলত জড়িত থাকিব কিন্তু এটা কথা সকলো সৰ্বসাধাৰণ ৰাইজক অনুৰোধ কৰোঁ এবাৰ যদি অনুচিতটো যদি আপোনালোকৰ যদি কিবা কাৰণত ৰাজনৈতিক চিন্তাধাৰাৰ মাজেৰে এবাৰ যদি এই অৱৰোধ বাহিৰে বেলেগত তাত যদি সমষ্টিটো যদি গুচি যায় মন কৰিব 25 বছৰ 50 বছৰলৈকে কিন্তু ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি সকবকাই থাকিব লাগিব দ্বিতীয় কথা এয়া কেৱল মাত্ৰ BPF চৰকাৰে কৰাৰ কাৰণটো অৱৰোহ জন্ম নহয় ভেৰি ইণ্টাৰেষ্টিং আজি মন কৰিব আজি প্ৰমোদ বড়ো চৰকাৰ যেতিয়া 2020 চনত এই পৰিষদ নিৰ্বাচন হ'ল 17 বছৰীয়া আগ্ৰা মহিলাৰ কুশাসনৰ পৰা পৰিত্ৰাণ কৰি BTCৰ 22 লক্ষ অনাবৰি ৰাইজৰ মাজত সমঅধিকাৰ সমউন্নয়ন এক ছুইজাৰলেণ্ড ছিষ্টেমৰ যিটো প্ৰক্ৰিয়া গঠন কৰি নতুন ৰূপ দিয়াৰ প্ৰক্ৰিয়া কৰি প্ৰমোদ বড়ো ডাঙৰীয়াই মৃত্যুজৰ নাম লৈ চৰকাৰ গঠন কৰিছে আমি অৱৰোহ সুৰক্ষা স্পষ্ট কৰিব খুজিছোঁ যে ছুইজাৰলেণ্ডটো দূৰৰ কথা আপোনালোকে এখন এটা সুন্দৰ সূৰ্যময় আৰু ভাল বাতাবৰণ কৰিব পৰা পৰিৱেশৰ সৃষ্টি আপুনি কৰিব নোৱাৰে
আপুনি বিটিচিৰ বৰ্তমান পুৱাখনৰ তালিকাত এই একেই আগ্ৰা মহিলাৰী চিষ্টেমৰ প্ৰক্ৰিয়া কাৰণ আপোনাৰ দেখা পাইছে বিভিন্ন ডেভেলপমেণ্ট বিভিন্ন ক্ষেত্ৰত আপুনি কেৱল আপোনালোকৰ মানুহখিনিকে সন্তুষ্ট কৰিছে কাৰণ 2020 চনৰ পিছত এই মাটি বাৰী সমস্যাক লৈ কেনে উচ্ছেদৰ পৰা আৰম্ভ কৰি চাকৰি বাকৰি এপইণ্টমেণ্ট ক্ষেত্ৰত মানুহখিনি সন্তুষ্ট কাৰ কাৰণে হৈছে আজি ইপিপিএল চৰকাৰৰ কাৰণে আজি তেওঁলোকৰ কৰ্ম ইচ্ছা নাই তেওঁলোকে বিটিচিৰ 22 লক্ষ মানে পুনৰবাৰ এই আগ্ৰা মহিলাৰ নিচিনাকে আপুনিও ৰামঠগন দিয়াৰ যি ব্যৱস্থাপনা কৰিছে এয়া কিন্তু বিটিচিৰ সৰ্বসাধাৰণ ৰাইজে বুজিবলৈ বাকী নাথাকে কাৰণ মন কৰিব প্ৰমোদ বড়ো ডাঙৰ স্পষ্ট কৰিব খোজো যদি আপোনাৰ মেণ্টেলিটি ঠিক থাকিলেহেঁতেন 2020 চনৰ পৰা 2024 চনলৈকে আমাৰ মাটিৰ সমস্যা আপুনি কমালে নে মাটিৰ সমস্যা বঢ়ালে আপুনি 2020 চনৰ পৰা 2024 চনলৈকে আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত আপোনালোকে কিবা কৰিলে ৰিচেণ্টলি যোৱা 3 দিন আগতে এই বিভিন্ন সচিবালয় কাৰ্য তাতে এপইণ্টমেণ্ট হৈছে তাত মেজৰিটি আপোনালোকে এছটি মানুহসকলক এপইণ্টমেণ্ট দিছে আৰু একদম মাইনৰিটি হিচাপে 5% মানক ইন জেনেৰেল হৈছে মই আপোনাক প্ৰশ্ন কৰিব যে এই যেটো এডভাৰটাইজমেণ্ট আলমলি এপইণ্টমেণ্ট দিছে ইয়াত কেটেগৰী ওয়াইজ ইয়াৰ কিবা এডভাৰটাইজমেণ্ট আছিল নে ইয়াত এছটি এছচি ওবিসি ৰিজাৰ্ভেশন কেটেগৰী আছিল নে একে সিস্টেম আৰম্ভ কৰিছে কাৰণ আগ্ৰা মহিলাৰ এটা সময়ত সিএসবিৰ নামত গুৰু গোহাঁই নামনা কৰি কেৱল কাৰাপচনৰ কাৰণে তেওঁলোকৰ নিজৰ মানুহখিনি এপইণ্টমেণ্ট দি এই বিভিন্ন ধৰণৰ আমাৰ জাতি জনগোষ্ঠীৰ যেটো আমাৰ আশা আকাংক্ষাক কিন্তু মুখিবোৰ কৰি দিছিলে স্পষ্ট কৰিব যে আপোনালোকৰ নিষ্ঠাহীনতা আপোনালোকৰ সুবিধাবাদী ৰাজনীতি বিটিচিৰ 22 লক্ষ বনাব ৰাইজে বুজিবলৈ বাকী নাই